ধুবুৰীৰ অৰুণোদয় 3.0 শুভাৰম্ভণি আজি গোটেই অসমৰ লগতে ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অৰুণোদয় 3.0 শুভাৰম্ভণি কৰা হয়। উপস্থিত থাকে ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হক। অৰুণোদয় 3.0 শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে এডিসি প্ৰাঞ্জল শইকীয়া, ধুবুৰী পৌৰসভাৰ পৰৱৰ্তী ডক্টৰ দেৱময় সান্যাল, ধুবুৰী গৌৰীপুৰ উন্নয়ন বৰ্ডৰ সভাপতি দীপক সাহাৰ লগতে বিভিন্ন বিভাগৰ চৰকাৰী কৰ্মচাৰী তথা বিভিন্ন দল সংগঠনৰ কৰ্মচাৰী। ধুবুৰীৰ বিধায়ক নজৰুল হকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় আৰু কয় যে অৰুণোদয় 3.0 আঁচনি আধাৰ কাৰ্ড সংলগ্ন কৰাৰ বাবে এতিয়াৰে পৰা আৰু জালিয়াতি নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰিব আৰু আঁচনিটোৰ জৰিয়তে হিতাধিকাৰীয়ে লাভান্বিত হ'ব। সর্বপ্রথমে অসমৰ মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা ডাঙৰীয়া দেৱক আন্তৰিকভাৱে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱা 14 তাৰিখে 1টা বজাত তেখেতৰ লগত ভিচিত মই আছিলোঁ। সেইদিনা আৰু বহলভাৱে আলোচনা কৰিছোঁ, কিখিনি ডিমেৰিট আছে মেৰিট আছে গোটেইখিনি আলোচনা কৰাৰ ফলত আজি যি অৰুণোদয় 3.0 যি ৰাজ্যজুৰি শুভাৰম্ভ কৰিল, তাৰ কাৰণে সমগ্ৰ অসমৰ হৈ দৰিদ্ৰ জনসাধাৰণৰ হৈ মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি তেখেতে কোৱা মতে সেইদিনা মই নোট ডাউন কৰি লৈছিলোঁ, গোটেই অসমৰ 35খন জিলাৰ টাৰ্গেটটো সেইদিনা স্ক্ৰীনত দেখাইছিলে। আমাৰ ধুবুৰী জিলাত 5খন সমষ্টি আছে আৰু তাত টাৰ্গেট আছে 1,50,500। ইয়াত এখন ডিষ্ট্ৰিক্ট লেভেল কমিটি আছে DLMC, এইখনত 94% এই কমিটিৰ কাৰণে থাকিব। DC পোলৰ কাৰণে থাকিব 5% অৰ্থাৎ 7,500 আৰু ষ্টেট পোলৰ কাৰণে থাকিব 1% 1500 কিমান। তো এইবাৰ আপোনালোকক মই এইটোৰ কাৰণে অৱগত কৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো অৱগত। 1 আৰু 2ত যিখিনি দুৰ্নীতি হৈছে এখন ফৰ্মত 4,000, 3,000, 5,000 টকা কালেকশ্যন কৰিছে। উপায়ুক্তক মই জনাইছোঁ, এভিডেন্সো দিছোঁ। এইবাৰ কিন্তু কোনো পধ্যেই ৰেহাই দিয়া নহয়। যদি তেনেকুৱা আপোনালোকৰ চকুত পৰে, আৰু মই ধুবুৰী জিলাৰ জনসাধাৰণকো অনুৰোধ জনাইছোঁ যে আপোনালোক দয়া কৰি যদি তেনেকুৱা ব্যক্তি যায় দালাল শ্ৰেণীত, লগে লগে মোক টেলিফোন কৰিব বা মোৰ হোৱাটছএপত কমপ্লেইন দিলে মই নিশ্চিতভাৱে একশ্যন ল'ম। আৰু যদি ডিষ্ট্ৰিক্ট প্ৰশাসনে ইয়াৰ ব্যৱস্থা নলয়, মই মাননীয় মুখ্যমন্ত্ৰীৰ লগত টেক আপ কৰি বা আমাৰ মাননীয় মুখ্য সচিবৰ লগত টেক আপ কৰি বস্তুখিনি ঠিক কৰা হ'ব। মাননীয় মুখ্যমন্ত্ৰী আজি এই আঁচনিখন সফল ৰূপায়ণ বিচাৰিছে, আমিও বিচাৰোঁ। দৰিদ্ৰ জনসাধাৰণ যিবিলাক ক্ৰাইটেৰিয়া দিছে সেইখিনি পাব লাগে। বিশেষ ৰাজনৈতিক দলৰ যিখিনি চেলা চামণ্ড, এইসকলে 1 আৰু 2ৰ ফৰ্ম লৈছে। আপোনালোক জ্ঞাত, মই জ্ঞাত। 3,000, 4,000 এটা ফেমিলিত 4টা 5টা অৰুণোদয় কাৰ্ড দিছিল। এইবাৰ যাতে এইখিনি হ'বলৈ নাপায় তাৰ কাৰণে আমাক সকলোৰে চকু দিব লাগিব। কিছুমানে এতিয়া দেখক এইটো ভাল কৰিছে, মই এইটোৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, কাৰণ এই অভিযোগবিলাক আমি দি থাকোঁ 1 আৰু 2ৰ। এতিয়া 1, 2 আৰু 3 একেলগে যেতিয়া এপ্লাই কৰিব তেতিয়া বাছনি হ'ব। ইয়াত যিখিনি ক্ৰাইটেৰিয়া আছে, বিধৱা মহিলা, অবিবাহিত মহিলা, হেণ্ডিকেপ আৰু যিখিনি মেইনলি আছে, তাৰপিছত যদি ৰেহাই হয় তাৰপিছত 2 লাখ টকা বছৰি ইনকাম তলত যিবিলাক ব্যক্তি আছে সেইসকলক আমি দিম। আৰু এইবাৰ DLMC কমিটিত আমি সিদ্ধান্ত ল'ম, ইয়াৰ কাৰণে বিহিত ব্যৱস্থা উপায়ুক্তই ল'ব লাগিব। আৰু যদি নলয় মই ইয়াৰ ব্যৱস্থা ল'ম, মই নিজেই ল'ম। আৰু মই মেম্বাৰ থাকিম। এতিয়াও কমিটিখন ফৰ্মেশ্যন হোৱা নাই। MLA সকলক বাদ দিতে আৰু মেম্বাৰ এইখন আঁচনি হ'ব নোৱাৰে। এতিয়া ছ'চিয়েল এক্টিভিষ্ট থাকিব, এখেতৰ ফালৰ পৰা থাকিব, ময়ো নাম দিম। চাওঁ এতিয়া দিয়ে 4জন ব্যক্তি ল'ব। কমচে কম 2জনটো মই দাবী কৰোঁ, কমচে কম আমাৰ মানুহ যাতে হয়, যাতে বস্তুটো আমি সমিল মিলে বিজেপিৰ মানুহ আমাৰ মানুহ একেলগে মিলি আমি দুখীয়াক দিব লাগে। ইয়াত কোনো যাতে ৰাজনীতি নচলে, কাষ্ট কমিউনিটি মেইনটেইন কৰি বস্তুবিলাক দিব লাগে। খেলি মেলি হৈছে 100,000%। মই কমপ্লেইন কৰিছিলোঁ, উপায়ুক্তক কেইবাবাৰো কৈছিলোঁ, বিশেষকৈ গোলগঞ্জৰ মোক মানুহ সকলোৱে জনায় 4,000 টকা লাগে। মই ভিডিঅ' ৰেকৰ্ডিং দিছোঁ, ভিডিঅ' দিছোঁ, তাৰপিছতো কোনো পদক্ষেপ লোৱা নাই। বিভিন্ন পক্ষ ইয়াত জড়িত হ'ব, আৰু নহ'লে মই ডাইৰেক্ট CMৰ লগত এইবিলাক টেক আপ কৰিম। মই ইতিমধ্যে জনাই থৈছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক।